গুৰেশ্বৰত সদ্য প্ৰয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গুৰেশ্বৰ ব্যৱসায় সমিতিৰ উদ্যোগত পুৱা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠান আজি 20 মে'ত পুৱাৰ ভাগত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ প্ৰয়াত মন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই গুৰেশ্বৰৰ ব্যৱসায়ীসকলে আজি পুৱা 10 বজালৈ সকলো দোকান পোহাৰ বন্ধ ৰাখে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ কৰ্মৰাজিৰ শলাগ লয়। ইয়াৰ লগতে তেওঁ মন্ত্ৰী তথা বিধায়ক হৈ থকাৰ সময়ত বৃহত্তৰ গুৰেশ্বৰ অঞ্চললৈ আগবঢ়োৱা অৱদানৰ কথাও স্মৰণ কৰা হয়। লগতে তেওঁৰ মৃত্যুত ব্যৱসায়ীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আজি আমি প্ৰয়াত স্বৰ্গীয় থানেশ্বৰ বড়ো দেৱৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱা 10 বজালৈকে আমি দোকান পোহাৰ বন্ধ ৰাখিছোঁ। তেখেতৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি দোকান বন্ধ ৰখাৰ উপৰিও তেখেতৰ কৰ্মৰাজিৰ ওপৰত আমি বিভিন্ন বক্তাই আজি তেওঁৰ ওপৰত বক্তব্য ৰাখে। তেখেতৰ কৰ্মৰাজিৰ ওপৰত আমি সদায় আপ্লুত হৈ আছোঁ। তেওঁ প্ৰয়াত থানেশ্বৰ বড়োদেৱ গুৰেশ্বৰ সমষ্টিৰ কাৰণে গুৰেশ্বৰৰ কাৰণে যিখিনি কৰি গৈ গ'ল সেইখিনি আমি শলাগ ল'বলগীয়া আৰু তেখেতক সদায় আমাৰ চিৰস্মৰণীয় হৈ ৰ'ব। আজি আমি বৃহত্তৰ গড়েশ্বৰ ব্যৱসায়িক সমিতিৰ তৰফৰ পৰা যি আমাৰ গড়েশ্বৰৰ গৌৰৱ তথা ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন MLA অসমৰ প্ৰাক্তন মিনিষ্টাৰ প্ৰয়াত থানেশ্বৰ বড়োদেৱৰ যি মৃত্যু সেই মৃত্যুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয়। তেখেতৰ আজি যি গড়েশ্বৰৰ বাবে যি কৰণীয়, গড়েশ্বৰ বুলি নহয় সমগ্ৰ ৰঙিয়া সমষ্টিৰ ভিতৰতে আজিলৈকে তেখেতৰ কাৰ্যকালত যিখিনি কাম কৰি থৈ গ'ল আজিলৈকে কোনো মিনিষ্টাৰ বা MLA কৰা নাই বুলি আমি দাবী কৰিব বিচাৰোঁ। আজিৰ দিনটোত বিশেষভাৱে আমি গড়েশ্বৰত দেখিছোঁ যে গড়েশ্বৰৰ যিবিলাক বিভাগীয় কাৰ্যালয় তথা বিভিন্ন ধৰণৰ অনুষ্ঠান, তাৰোপৰি যেতিয়া তেখেতে শিক্ষা মন্ত্ৰী হৈ আছিলে সেই সময়ত সমগ্ৰ অসমতে প্ৰথমবাৰৰ বাবে যি পকী বিদ্যালয়, প্ৰাইমাৰী বিদ্যালয় যি বনাইছিলে, আৰম্ভ কৰিছিলে তেখেতে, সেই তেখেতৰ এইবিলাক স্কুলতে আজি ল'ৰা ছোৱালীও অধ্যয়ন কৰি আছে। গতিকে তেখেতৰ গড়েশ্বৰ বা ৰঙিয়া বুলি নহয় গোটেই অসমৰে তেখেতৰ যথেষ্ট অৰিহণা আছে। তেখেতৰ নিচিনা সকলো যদি MLA বা মিনিষ্টাৰে যদি কাম কৰে নিস্বাৰ্থভাৱে তেনেহ'লে অসমৰ যি ছবি, এই অসমৰ ছবিখন বিশেষভাৱে উজ্বলি উঠিলেহেঁতেন। গতিকে তেনে এজন ব্যক্তিক আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাই আমি নিজকে নথৈ আনন্দিত হৈছোঁ। আৰু তাৰোপৰি আমাৰ গড়েশ্বৰ অঞ্চলত তেখেতৰ কাৰ্যকালত যিমানখিনি মানুহৰ আমাৰ চাকৰি হৈছে আজিলৈকে তেনেধৰণৰ সংখ্যাত চাকৰি আমাৰ হ'বলৈ সক্ষম হোৱা নাই। গতিকে তেখেতৰ যি কাম সেই কামৰ শলাগ আমি সদায় ল'ব লাগিব, সকলোৱে ল'ব লাগিব। গতিকে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, এই আমি গড়েশ্বৰ ব্যৱসায়ী হৈ কামনা কৰিছোঁ। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।